নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাই আজি ভিডিও আৰম্ভ কৰিবলৈ লৈছো। আজি ভিডিওৰ বিষয়বস্তু তৃতীয় শ্ৰেণী গণিত পাঠ্যপুথিৰ আমাৰ গণিত শীৰ্ষক যিখন পাঠ্যপুথি আছে তাৰ পাঠ নং 1ৰ 7 নং পৃষ্ঠাৰ পৰা মই কিছু এক্টিভিটি কৰি দিবলৈ লৈছো, ক্ৰিয়াকলাপ কৰি দিবলৈ লৈছো। তোমালোকে তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে ভালদৰে মন কৰিবা। ইয়াত মই আগৰ দুটা ভিডিঅ'ত ইতিমধ্যে তাৰ আগৰ যি 7 নং পৃষ্ঠাৰ আগলৈকে যি ক্ৰিয়াকলাপ আছে মই কৰি দিছো। মই তাৰ ভিডিঅ' লিংক দি দিছো। এতিয়া আহাচোন, ইয়াত কি দিয়া আছে? ৰমলাহাটৰ ধূপকাঠিৰ উদ্যোগ এটা দিয়া আছে। এটো আমি এই ছবিখনত ৰমলাহাটৰ ধূপকাঠিৰ উদ্যোগটো দেখিবলৈ পাইছো, হয়নে? এই ৰমলাহাটৰ ধূপকাঠিৰ উদ্যোগৰ লগতে কিছু আমাক ক্ৰিয়াকলাপ কৰিবলৈ দিছে, কিছু আমাৰ এক্টিভিটি কৰিবলৈ দিছে। আমি চাওঁচোন আহা কেনেকৈ দিছে। ৰমলাহাটৰ ধূপকাঠি উদ্যোগত প্ৰথমে তেওঁলোকে কিছু সংখ্যক বাঁহ আনি এটা নিৰ্দিষ্ট জোখত সৰু সৰুকৈ কাটি কাঠি প্ৰস্তুত কৰি লয়। তাৰ পাছত ধূপকাঠি প্ৰস্তুত কৰি কাঠিবোৰ 100 বা 10ৰ গোটত থোপ কৰি ৰাখে। কিমানৰ গোটত থোপ কৰি ৰাখে? 100 বা 10ৰ গোটত থোপ কৰি ৰাখে বুলি কৈছে। আহাচোন কাঠিৰ হিচাপ খালি ঠাইত লিখোৱা। 100ৰ লগত এইটো 100ৰ থোপ আছে আৰু 100ৰ লগত কি কৰিছে? 100ৰ লগত এডাল লগ লগাইছে। 100ৰ লগত এক লগ লগালে কি হ'ব? 101 হয়। আৰু ইয়াত 100ৰ লগত 100 মুঠাটোৰ লগত দুডাল লগ লগাইছে। 100ৰ লগত 2 লগ লগালে 102 হয়। ঠিক তেনেধৰণে 100ৰ লগত 3 লগ লগাইছে 103। এতিয়া আমাক এটা লিখিব দিছে 100ৰ লগত 4। ইয়াত কি হ'ব? মই লিখি দিছো 100ৰ লগত 4 লগ লগালে 104। 100ৰ লগত 5 লগ লগালে 105 হয়। 100ৰ লগত আকৌ 6 লগ লগালে কি হয়? 100ৰ লগত 1 2 3 4 5 6 লগ লগাইছে 106 হ'ব। 100ৰ লগত 7 ডাল লগ লগালে কিমান হ'ব? 107 হ'ব। ঠিক তেনেধৰণে 108ৰ লগত 100ৰ লগত 8 লগ লগালে 108 হয়। 100ৰ লগত 9 লগ লগালে 109 হয়। 100ৰ লগত 10 লগ লগালে 110 হয়। ঠিক তেনেধৰণে 100ৰ লগত 11 লগ লগালে 111। এতিয়া এইটোত কেনেকৈ হৈছে চোৱা। 100ৰ মুঠা এটা কৰিছে। 100ৰ মুঠাৰ লগত 10 দুটা হৈছে। 110 দুটা হ'লে কিমান? 110 20 আৰু 5টা লগ লগাইছে। 120 আৰু 5 লগ লগালে কিমান? 125 হৈছে। 100ৰ লগত 25 লগ লগালে 125 হৈছে। ঠিক তেনেধৰণে 100 ইয়াত 100 আছে, 10 4টা মুঠি আছে। তেতিয়াহ'লে 100ৰ লগত 10 হ'লে 10 20 30 40 140 হ'ব। 100ৰ লগত 40 লগ লগালে কি হ'ব? 140। আকৌ শেষত কি আছে? 100ৰ লগত 10ৰ কেইটা দিছে? 9টা দিছে। 10 9টা লগ লগালে কিমান আছে? 110 20 30 40 50 60 70 80 90 আৰু 9ডাল লগ লগাইছে। 9ডাল ছিংগুলকৈ লগ লগোৱা হৈছে। 100ৰ লগত 99 লগ লগালে তেতিয়াহ'লে 199 হ'ব, হয়নে? এতিয়া নিৰ্দেশনা অনুসৰি আকৌ আহে কৈছে 100ৰ 5ৰ পৰা 1ঘৰকৈ আগলৈ জপিয়াই 10 নং ঘৰত এই গোল চিনটো দিবলৈ কৈছে। 100ৰ লগত কিমানকৈ জপিয়াইছে? কিমান কৈছে? 105ৰ পৰা 1ঘৰকৈ জপিয়াইছে। 1 ঘৰ এনেকৈ 1 ঘৰ 2 ঘৰ 105ৰ পৰা 1 ঘৰত গৈ পিনি 106ত পৰিছে। আকৌ 1 ঘৰ জপিয়াই 7, আকৌ 1 ঘৰত জপিয়াই 8 9 10 এনেকৈ গৈ আছে। 12 13 14 15 আৰু কি হয়? 10 নং ঘৰত আমাৰ এতিয়া 105ৰ পৰা 1 ঘৰকৈ জপিয়াই 10 নং ঘৰটো তেতিয়া কি দিছে? এই গোল চিনটো দিছে। ঠিক তেনেধৰণে 124ৰ পৰা 3 ঘৰকৈ আগলৈ জপিয়াই 4 নং ঘৰত এই চিনটো দিবলৈ কৈছে। এতিয়া 124ৰ পৰা কি কৰিছে? 3 ঘৰকৈ জপিয়াবলৈ কৈছে। 124ৰ পৰা 1 2 3 ঘৰত জপিয়াই প্ৰথমটো এইটো 1 বুলি ধৰিছে। এইটো প্ৰথম 1 ঘৰ। প্ৰথম 3 ঘৰ জপিয়াই এইটো প্ৰথমটো ঘৰ পাইছে। 127ত পৰিছে। আকৌ 127ৰ পৰা আকৌ 3 ঘৰ জপিয়াই পিনি এইটো
কিমান পৰিছে 130 3 ঘৰ 3 ঘৰকে 2 ঘৰ জুপিয়ালে 130 আকৌ 3 ঘৰ জুপিয়ালে 133ত পৰিলে হয়নে 133 পৰা আকৌ জুপিয়াই গৈছে 3 ঘৰ 1 2 3 তেতিয়া 136 আৰু ইয়াৰ কেই ঘৰ এনেকৈ 3 ঘৰ 3 ঘৰ কেটা জুপিয়া হল দুবাৰ তিনিবাৰ চাৰিবাৰ আমি 36 4 নং ঘৰত আমাৰ যেহেতু এনে চিন দিব মইতো দিয়ে থৈছো ইতিমধ্যে এটো কি হ'ব 4 নং ঘৰত আমি এই চিনটো দিব লাগিব এতিয়া 150 পৰা 5 ঘৰকৈ পিছলৈ জুপিয়া 3 নং ঘৰত এই চিনটো দিবলৈ কৈছে ষ্টাৰ চিনটো 103 ঘৰ পিছলৈ জুপিয়াবলৈ 155 টো ক'ত আছে 5 ঘৰকৈ জুপিয়াবলৈ কৈছে আমি 1 2 3 1 2 3 4 5 155 প্ৰথম এটোত পৰিলে আকৌ 3 ঘৰ 5 ঘৰ আহিব 150 পৰা 5 ঘৰ জুপিয়াও 1 2 3 4 5 145ত পৰিব হয়নে আকৌ 5 ঘৰ 1 2 3 4 5 140ত পৰিলে এতিয়া যেটো এনেকৈ তিনিবাৰ জুপিয়া হৈ গল ইয়ালৈকে এবাৰ ইয়ালৈকে দুবাৰ তিনিবাৰ 3 নং ঘৰত আমাক কি চিনটো দিবলৈ ষ্টাৰ চিনটো দিবলৈ গৈছে 3 নং ঘৰটোত আমি কি দিব লাগিব ষ্টাৰ চিনটো দিব লাগিব হয়নে এনেকে আমি দিব লাগিব 3 নং ঘৰটোত আমি এনেকৈ দিব লাগিব নিশ্চয় বুজি পাইছা এতিয়া ইয়াৰ পিছত কি খালি ঘৰত লিখু আহা বুলি কৈছে এনেকৈ লিখি যাব লাগে 101 102 3 মই লিখি দিছো 104 105 106 107 109 110 11 12 13 113 114 115 11 ঘৰকে বাঢ়ি গৈছে 117 118 119 এনেকৈ আমি এটো 120 এনেকৈ খিনি তোমালোকে নিজে লিখিবলৈ চাবা এটা আমি কি লিখিব লাগিব 120 121 22 23 124 এনেকৈ তোমালোকে নিজে লিখিবলৈ চেষ্টা কৰিবা একো দিগদাৰ নহয় এটা বেছিকৈ লিখি গলে হৈ যাব এতিয়া কি কৈছে মন কৰা এত কি হৈছে 100 এত কি দিছে 100 এটা মুঠা তাৰ পিছত দৰ কেটা মুঠা দিছে 9টা দিছে 3 4 5 1 2 3 4 5 6 7 8 9টা দিছে দৰ 9টা লগলে 90 হ'ব তাৰ পিছত আকৌ এনেকুৱা কেডাল লাঠি দিছে 1 2 3 4 5 6 7 8 9 190 হল আৰু এই 9ডাল লগে 99 হল তাৰ পিছত আকৌ এডাল যোগ দি দিছে তেতিয়া হলে কি হ'ব 199 1 200 হ'ব মানে 199 লগে 1 যোগ কৰিলে 200 হ'ব 100 কেটা তেতিয়া আমি আকৌ মুঠা যদি 100 মুঠালে যদি ফলনি কৰি দিও 100 কেটা মুঠা পাম 200 দুটা পাম হয়নে খালি ঘৰত 200 পৰা 299 লৈ লিখু আহা বুলি কৈছে 200 পৰা 200 ইয়াত আমি কি হ'ব 201 202 203 200 এত চাইটো দিয়াই আছে 205 206 207 208 209 210 টো আছে 211 212 214 215 216 217 218 এনেকৈ আমি 220 এনে ধৰণে আগবাঢ়ি যাব এটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা এটা 299 লগত এক যোগ কৰিলে কিমান হ'ব 299 লগত এক যোগ কৰিলে 300 হ'ব 299 লগত যদি এক যোগ কৰা হয় 300 হ'ব এতিয়া খালি ঘৰত 300 পৰা 399 লৈ লিখু আহা কৈছে 300 পৰা আমাৰ 399 লৈ লিখিব লাগে মই তোমালোকক লিখি ৰাখিছো চোৱাচোন কেনেকৈ দিয়া আছে 300 পৰা 399 লৈ কেনেকৈ লিখো 301 এনেকৈ লিখি গলে হ'ব 302 300 4 300 9
310 311 312 এনেকৈ লিখিব পাৰা তোমালোকে এনেকৈ লিখিলেও হ'ব এটো 310 311 312 এই ভাগে তোমালোকৰ মিলা নাই এনেকৈ লিখিলে আমাৰ বেছি সুবিধা হ'ব 301 302 303 304 305 306 308 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 তোমালোকে এনেকৈ আগবঢ়াই লৈ যাবা 330 এনেকৈ তোমালোকে 31 332 এনেকৈ তোমালোকে আগবঢ়াই লৈ যাবা এতিয়া 399 পিছৰ সংখ্যাটো এই 399 টো ইয়াত দি দিছে 399 সংখ্যাটো দি দিছে তোমালোকক এতিয়া এই 399 টোৰ পিছৰ সংখ্যাটো কি বুলি কৈছে 399 পিছৰ সংখ্যাটো আমি 1 যদি যোগ কৰি দিও তেতিয়া কি হ'ব 400 হ'ব আমি 400 লিখিব লাগিব এতিয়া খালি ঘৰত 400 ৰ পৰা 499 লৈ আন ধৰণে লিখিব হা বুলি কৈছে আন ধৰণে কেনেকৈ লিখিব এইটো মইটো লিখি দিছো তোমালোকক চোৱাচোন 499 90 91 92 92 টো তোমালোকক দি দিছে 93 94 95 96 97 98 99 আকৌ 480 482 এনেকৈ এনেধৰণে লিখিব লাগিব চাই লচোন কেনেকৈ লিখিছো মই এতিয়া কেনেকৈ লিখিছো তোমালোকে এই চাৰ্টখনৰ পৰা তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া দিছে তলৰ সংখ্যাবোৰ সংখ্যাৰ ৰেখাত বহাও আহা এটো কি ক 105 117 123 135 147 ইয়াৰ সংখ্যা 105 আমি ইয়াৰ পৰা যদি এডাল এডাল কৈ 1 ৰ পৰা 10 লৈ কিমানটা আছ হ'ব 10 ডাল হয়নে আমি ইয়াৰ 105 টো একেবাৰে ইয়াৰ মিডলত বহিব মাজত বহিব মই ইয়াতে এনেকৈ আমি আস পাৰি দেখুৱালেও হ'ব এনেকৈ দেখুৱালে আমি যদি সমান এটো ইয়াত আমি 105 টো বহালো 117 ইয়ে 110 ৰ পৰা আকৌ 10টা বাহি 120 হৈছে ইয়াৰ আমি 117 টো প্ৰায় ইমান দখৰতে আমি এনেকৈ ই দখৰতে 117 তাৰ পিছত 123 টো বহাব দিছে 23 টো এঘৰ এনেকৈ 10 ডাল যাব নহয় 10 ঘৰ যাব নহয় এতিয়া ইমান ধৰতে আমাৰ 123 টো আমি এনেকৈ বহাম 135 এটো 35 30 আৰু 40 ৰ মাজৰ একেবাৰে মাজত বহিব এনেটো মাজত আমি 135 বহাব পাৰো 148 50 ৰ ওচৰে পাবগে প্ৰায় 148 এনেকৈ তাৰ পিছত 231 এটোটো একেবাৰে 230 ৰ পিছতে লাগি থাকিব হয়নে 231 253 এনেকৈ 1 ঘৰ 2 ঘৰ 3 ঘৰ যদি
ইমান দহতে আমাৰ 253 টো আমি এনেকৈ বহাম 265 265 টো 260 আৰু 70 একেবাৰে মাজ ভাগত বহিব হয়নে 265 299 এইটোৰ কি হ'ব 90 প্ৰায় ওচৰতে বহিব 299 355 ইয়াতে আমি বহাম 363 আমি যদি এনেকৈ 10 ঘৰ দিওঁ এই মান দুখৰতে আমাৰ 3 টো 363 টো আমি বহাম 386 এইটো 5 এতিয়া আমি এইটো যদি সমান ভাগ কৰি দিওঁ 3 ইয়াত কিন্তু এই ঘৰ বাহিৰ যদি ইমান দহতে আমাৰ 386 টো বহিব 395 400 390 মাজত একদম মাজত বহিব 404 আমি মানে 405তকৈ মানে এঘৰ হে হ'ব এই কাৰণে অলপ ইমান দহতে আমি 404 টো বহাব লাগিব নিশ্চয় বুজি পাইছে কেনেকৈ বহাব লাগে মানে কি হয় এনেকৈ আমি 10 ঘৰ গৈছে ন 10 ঘৰ এ 300 এইটোতে চোৱা 355 টো আমি একেবাৰে মাজত বহাইছো হয়নে ইয়াৰ পৰা যিমান দূৰত্ব হ'ব লাগিব 350 ৰ পৰা হিমান 360 ৰ পৰা যিমান দূৰত আছে 350 ৰ পৰা একে দূৰত হ'ব লাগিব মানে মাজত হ'ব লাগিব ঠিক তেনেধৰণে এতিয়া তোমাৰ ইয়াত আমি 263 টো বহাইছো আমি এঘৰ দুঘৰ তিনিঘৰ এনেকৈ যেতিয়া আমি 10 ঘৰ যাম 3 নম্বৰ ঘৰটোত আমাৰ 360 পৰা যেতিয়া 70 লৈ যাম 3 নম্বৰ ঘৰটোত আমি 363 টো বহাইছো তেনেকৈ নিশ্চয় তোমালোকে আগৰ যিকিটা বহুৱালো তাৰ পৰা নিশ্চয় বুজিবলৈ চেষ্টা কৰিবা এই নিকটৱৰ্তী খ চাওঁ আহা 134 এতিয়া এই 100 সংখ্যাটোত থকা গাজৰটো হহাটো ওচৰত আছে হয়নে আৰু এই 200 যেটো আছে এটো 134 ৰ পৰা 200 টো যথেষ্ট দূৰ হয় 100 ৰ পৰা 34 লৈ 34 ঘৰ আহিলে হয় কিন্তু 34 ৰ পৰা 200 লৈ যাবলৈ আমি কেই ঘৰ যাব লাগিব 134 ৰ পৰা 200 লৈ আমি 200 ৰ পৰা যদি 134 বিয়োগ কৰি দিওঁ কিমান হ'ব 10 চাইকেল 6 10 চাইকেল 6 66 এতিয়া হহা থকা সংখ্যাটোৰ নিকটৱৰ্তী খ হ'ব কি 100 হয়নে হহাটোৰ নিকটৱৰ্তী খ ঘেৰ দিওঁ এতিয়া নিকটৱৰ্তী ইয়াত নিকটৱৰ্তী যেটো ঘৰ আছে ঘেৰ দিবলৈ কৈছে 200 260 300 এই হহাটোৰ নিকটৱৰ্তী কি হয় 200 ৰ পৰা 260 লৈ আহোতে আমাৰ 60 ঘৰ আছে কিন্তু 260 ৰ পৰা 300 ঘৰলে 40 ঘৰ যাব এতিয়া নিকটৱৰ্তী খ এতে সেই কাৰণে কি হ'ব 300 টো আমি ঘেৰ দিম আকৌ এইটোত কি হ'ব 300 340 ইয়াৰ পৰা 340 ৰ পৰা আকৌ 400 লৈ যাবলৈ আমাৰ 60 ঘৰ যাব কিন্তু 300 ৰ পৰা 340 লৈ দূৰত্ব যিহেতু 40 ঘৰ হয় কাৰণে ইয়াৰ নিকটৱৰ্তী খ হ'ব 300 এতিয়া খালি বাকচত লিখো আহা 112 নিকটৱৰ্তী খ 112 ৰ পৰা আমাৰ নিকটৱৰ্তী খ 100 হ'ব যদি 200 হয় 112 ৰ পৰা 200 লৈ যাবলৈ কেবা দূৰ হৈ যাব হয়নে নিকটৱৰ্তী খটো 100 হ'ব 178 নিকটৱৰ্তী খ কিমান 178 নিকটৱৰ্তী খটো 200 হ'ব কিমান হ'ব 200 হ'ব কিয়নো তোমাৰ 100 ঘৰলৈ যেতিয়া যোৱা হ'ব 100 ঘৰলৈ গলে 78 ঘৰ পিছুৱাই যাবলৈ কিন্তু 200 পাবৰ কাৰণে প্ৰায় 22 ঘৰ গলে আমি 200 পাম হয়নে নিকটৱৰ্তী খ এখন 200 হ'ব 251 নিকটৱৰ্তী খ 251 নিকটৱৰ্তী খটো 200 নিকটৱৰ্তী খ কি হয় 251 নিকটৱৰ্তী খ 251 নিকটৱৰ্তী খ আমাৰ দিব লাগিব 300 কাৰণ 251 ৰ পৰা 300 লৈ যাবলৈ হলে 49 লগালে হ'ব কিন্তু 251 ৰ পৰা 200 লৈ পিছুৱাই যাবলৈ হলে
কিমান যাব লাগিব 51 ঘৰ পিছুৱাই যাব লাগিব হয়নে সেইকাৰণে 300টো ওচৰ হ'ব 414ৰ নিকটৱৰ্তী ঘৰ 400 হ'ব নিশ্চয় বুজি পাইছা কাৰণ যদি আমি 500 লৈ যাওঁ 500 লৈ গ'লে আমি বহুত আগুৱাই যাব লাগিব 400 লগত 14 যোগ কৰিলে 414 কিন্তু 500ৰ পৰা 414 হলে কিমান 500ৰ পৰা আমি 414 লৈ পিছুৱাই আহিবলৈ হলে বহুত পিছুৱাই আহিবলৈ হয়নে কাৰণে 400টো ওচৰৰ নিকটৱৰ্তী হ'ব এতিয়া কৈছে 235 সংখ্যাটো মুঠা আৰু কাঠিৰ সহায়ত চাওঁ আহা 235টো এতিয়া চোৱা 100 দুটা লগ লাগি 100 মুঠা দুটা হলে 200 হ'ল তাৰ পিছত 10ৰ মুঠা তিনটা লগ লাগিলে 10 মুঠা তিনটা 30 হ'ল কাঠি 5 ডাল তেতিয়া হল 200 কাঠি 5 ডাল 235 হৈ গ'ল 200 টো কেনেকৈ হৈছে 200 যোগ 30 যোগ 5 বিস্তৃত ৰূপ হৈছে 235ৰ বিস্তৃত ৰূপ কেনেকৈ হ'ব 200 তাৰ পিছত 10 3 তাৰ পিছত 5 ইটো 235ৰ বিস্তৃত ৰূপ 235 সংখ্যাটো মণিহলাত চাওঁ আহা এতিয়া 235 আমি এককৰ ঘৰত কিমান আছে এইটো এককৰ ঘৰত কিমান আছে 235ত 5 আছে আমি 5 মণিহলাত এককৰ ঘৰত 5টা মণি ভৰাব লাগিব দশকৰ ঘৰত 3 আছে তিনটা মণি ভৰাইছে আৰু শতকৰ ঘৰত 2 আছে দুটা মণি ভৰোৱা হৈছে মণিহলাত মণি গণনা কৰি সংখ্যা আৰু সংখ্যাবোৰৰ নাম লিখো আহা লগতে সংখ্যাটো বিস্তৃত ৰূপত লিখো আহা এতিয়া 400 সংখ্যা 431 ইয়াত চোৱা 431 এটো ইয়াত যেহেতু এককৰ ঘৰত 1 আছে মই 1 লিখিছো তাৰ পিছত দশকৰ ঘৰত মণি কেটা আছে 3 আছে 3 বহাইছো আৰু শতকৰ ঘৰত আছে কিমান 4 বহাইছো দেৰ সংখ্যাটো 431 সংখ্যাৰ নাম 400 মই লিখি দিছো 431 তাৰ পিছত বিস্তৃতৰ 431 ঠিক তেনে ধৰণে এটো যেত কিমান আছে এককৰ ঘৰত 5টা মণি আছে 5 বহুৱা হৈছে দশকৰ ঘৰত কোনো মণি নাই সেইকাৰণে শূন্য বহুৱা হৈছে আৰু শতকৰ ঘৰত মণি আছে 3টা 305 হৈছে এতিয়া সংখ্যাৰ নাম 305 আৰু বিস্তৃত ৰূপটো কেনে হয় 300 দশকৰ ঘৰত একো নাই 0 যোগ 5 মানে কেনেকৈ হৈছে 300 যোগ 0 যোগ 5 তলৰ তালিকাখন পূৰ কৰোৱা আহা 207 এনেকৈ আমি ইয়াত এটা প্ৰথমটো দি দিছে 344 তো এটো 300 যোগ 40 যোগ 4 415 400 যোগ 10 যোগ 5 এনেকৈ এতিয়া মুঠা আৰু কাঠিবোৰ চাই সংখ্যাবোৰ বিস্তৃত ৰূপৰ সৈতে মিলাও আহা বুলি কৈছে মুঠা আৰু কাঠিবোৰ চাই সংখ্যা বিস্তৃত ৰূপত মিলাও আহা মুঠা ইয়াৰ 100 মুঠা দুটা আছে তাৰ পিছত কাঠি আছে 5 205 হ'ব এটো 205 এটো মিলাই দিছে ইয়াত 100 মুঠা দুটা আছে 200 হ'ল তাৰ পিছত 10 4টা মুঠা আছে 4টা মুঠাত 40 হ'ল 240 আকৌ ইয়াত কেডাল আছে 7 ডাল আছে 240ৰ লগত আৰু 7 ডালৰ 247 ৰ লগত এটো মিলাব লাগিব তাৰ পিছত 200 ইয়াত 10 কেটা আছে 5টা আছে 250 হ'ব মানে 100 তিনটাৰ মুঠা আছে 300 হ'ব আকৌ ইয়াত মিলাবলৈ নহয় 300 ইয়াৰ এইটো লগত মিলাবলৈ বিস্তৃত ৰূপ এইটো হ'ব তাৰ পিছত 250ৰ 200 ইয়াৰ বিস্তৃত ৰূপ এইটো হ'ব 247 এইটো ইয়াৰ বিস্তৃত ৰূপ হ'ব এতিয়া আকৌ আমাক দিছে স্থানীয় মান আৰু নিজা মান চাওঁ আহা স্থানীয় মান আৰু নিজা মান চাওঁ বুলি কৈছে শতক দশক একক কেনেকৈ দিয়া আছে একক দশক শতক একক ইয়াৰ মান এই 235 টো কেনেকৈ হৈছে চোৱাচোন ইয়াত 5 হৈছে ইয়াত 5 এককৰ 5 স্থানীয় মান 5 1 বা 5 আৰু নিজা মান 5 3 স্থানীয় মান 3 10 বা 30 বা 330 আৰু নিজা মান কিন 3 শতক 2 ইয়াৰ 200 বা 200 আৰু নিজা মান 2 সংখ্যা এটাৰ অংকবোৰ নিজা মান হ'ল অংকবোৰ নিজে যিটো হেতুকে নিজা মান বুলি কোৱা হয়
তালিকাখন ঘেৰ কৰা আৰু অংকবোৰৰ স্থানীয় মান আৰু নিজা মান লিখো আহা ইয়াত স্থানীয় মান আৰু নিজা মান 123 ইয়াত স্থানীয় মান এই ঘেৰ কৰা অংকবোৰ ইয়াৰ স্থানীয় মান কিমান 31 ইয়াৰ স্থানীয় মান কিমান 31 নিজা মান 3 ঠিক তেনে ধৰণে ইয়াৰ স্থানীয় মান কি একক দহক 3 দহ নিজা মানটো 3 হ'ব ইয়াত 0 দহ আৰু নিজা মান 0 ইয়াত কিমান হ'ব 8 এক নিজা মান 8 এনেকৈ ইয়াত 5 শতক শতকৰ ঘৰত 5 5 5 খ ইয়াৰ নিজৰ মান 5 0 1 নিজা মান 0 এতিয়া সংখ্যামৰ স্থানীয় মান আৰু নিজা মান একে হ'ব পাৰে নে এটা তোমালোকে নিজে চিন্তা কৰিবাচোন সংখ্যা স্থানীয় মান নিজা মান স্থানীয় মান আৰু নিজা মান একে হ'ব পাৰে এইটোতে হৈছে সব ইয়াৰ স্থানীয় মান 5 নিজা মানো কি হয় 5 হৈছে নে এই কাৰণে হ'ব পাৰে কিছুমান এককৰ ঘৰত থাকিলে স্থানীয় মান আৰু নিজা মানটো একে হয় আজি পাঠ ইমানতে সামৰিছো পুনৰ অন্য এটা পাঠৰ সৈতে পুনৰ লগ হ'ম ধন্যবাদ